চিকিৎসক মেঘালয়ত কৰ্মৰত আছিল অসমৰ চিকিৎসক কৰ্তব্যৰত অৱস্থাতেই খাচী দুৰ্বৃত্তই এই চিকিৎসকজনক আক্ৰমণ কৰিলে মূৰত চিলাই পৰিছে চাওক মূৰত চিলাই পৰিছে ইমান ভয়ংকৰভাৱে খাচী দুৰ্বৃত্তই আক্ৰমণ কৰিছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইতিমধ্যে মেঘালয়ৰ খাচী ষ্টুডেণ্টছ ইউনিয়নৰ জংগী হিংসাত্মক ৰূপ দেখি সমগ্ৰ ভাৰতবৰ্ষজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁলোকৰ আচৰণক লৈ তেওঁলোকৰ মেনাৰ্ছক লৈ তেওঁলোকৰ সংস্কাৰক লৈ তেওঁলোকৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন হৈছে খাচী দুৰ্বৃত্তই যেনেধৰণে অসমৰ পঞ্জীয়নভুক্ত বাহনবোৰত আক্ৰমণ কৰিলে অসমৰ শিশুকো এৰি নিদিলে কণমানি শিশুকো টাৰ্গেট কৰি ল'লে মহিলাক আক্ৰমণ কৰিলে ডকাইতৰ দৰে আচৰণ কৰিলে আৰু সেই দানৱকেইটাৰ আক্ৰমণত চিকিৎসকো সাৰি নগ'ল এজন চিকিৎসক যিজন চিকিৎসকৰ মূৰত কেইবাটাও চিলাই পৰিছে কৰ্তব্যৰত অৱস্থাত তেওঁ মেঘালয়ত আছিল অসমৰ বহু চিকিৎসক মেঘালয়ত যায় বা আন কেতবোৰ কামত যায় তেওঁ নিজেই সেইখিনি ভাষ্য আগবঢ়াব কিছু সময়ৰ পাছত আচলতে কি পৰিস্থিতি হৈছিল কিন্তু আমি পুনৰ কওঁ যে অসমৰ বহু লোকে গৈ মেঘালয়ত সেৱা আগবঢ়ায় গৈ অসমৰ বহু চিকিৎসকো যায় অসমৰ বহু অন্য প্ৰতিষ্ঠানত কাম কৰা লোকো যায় আৰু মেঘালয়বাসীটো অসমৰ ওপৰত নিৰ্ভৰশীলে বহু ক্ষেত্ৰত অসমৰ ওপৰত নিৰ্ভৰশীল যদি প্ৰয়োজনীয় উন্নত চিকিৎসাৰ প্ৰয়োজন হয় তেওঁলোকে অসমত আহিবলৈ বাধ্য হয় যদিও তেওঁলোকৰ নেগ্ৰিনছ বা আন কেতবোৰ শিক্ষা ক্ষমা কৰিব স্বাস্থ্য প্ৰতিষ্ঠান আছে কেন্দ্ৰীয় চৰকাৰৰ কিন্তু তাৰ পাছতো আন কেতবোৰ কাৰণত ভাল ভাল চিকিৎসালয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবেই হওক অসমত আহিবলৈ বাধ্য হয় তেওঁলোকে এয়াৰপৰ্টৰ বাবে ৰেলৱেৰ সুবিধাবোৰ পোৱাৰ বাবে গুৱাহাটীত বা অসমত আহিবলৈ বাধ্য হয় আৰু অসমৰ প্ৰায় সকলো পৰিবহণ হয় মেঘালয়লৈ আৰু পৰ্যটনৰ ক্ষেত্ৰতো আমি ক'লোৱে কিমান অৰিহণা অসমে আগবঢ়াই আছে মেঘালয়ৰ পৰ্যটনত মেঘালয়ৰ পুঁজিত তেওঁলোকৰ বিত্তীয় দিশটো অসমে টনকিয়াল কৰি আছে আৰু সেই মেঘালয়ে অসমবাসীক ৰঙা চকু দেখুৱাই অসমবাসীক দেখিব নোৱাৰে কি কাৰণত দেখিব নোৱাৰে বুজি নাপাওঁ তেওঁলোকে সদায় ছফ্ট টাৰ্গেট অসমবাসীকে কৰিলে অসমৰ পঞ্জীয়নভুক্ত বাহনবোৰকে কৰি লয় যি কি নহওক এই বিন্দুটোলৈ আহিছোঁ এইগৰাকী চিকিৎসকে চাওক মূৰটো দেখুৱাইছে মূৰত আঘাত পাইছে আৰু তেওঁৰ চিলাই পৰিছে মূৰত কিমান জংগী হ'ব পাৰে কিমান জঘন্য হ'ব পাৰে কিমান বৰ্বৰ হ'ব পাৰে মেঘালয়ৰ এই খাচী দুৰ্বৃত্তকেইটা এবাৰ মন্তব্যটো শুনাই লৈছোঁ কি কয় চিকিৎসকজনে শুনক এবাৰ কি ক'লে সিহঁতে প্ৰটেষ্ট ওলাইছিল তেতিয়া মই মানে শ্বিলঙত মই ডক্টৰ হয় ডক্টৰ ৰাজপোদ্দাৰ মই শ্বিলঙতে পঢ়িছোঁ শ্বিলঙতে ডিউটি কৰিছোঁ তাৰপিছত মই ঘৰৰ তলৰ পৰা মই গাখীৰ আনিব গৈছোঁ তাৰপিছত সিহঁতে তেতিয়া মিছাইলটো ওলাইছিল আৰু মোক মোৰ গাড়ী নাম্বাৰটো চাইছে AS বুলি তাৰপিছত মোৰ ওপৰত এটাক কৰিছে মোৰ ইয়াতে ষ্টিচেছো পৰিছে কেইটামান 6-7টামান ষ্টিচেছো পৰিছে তাৰপিছত মই আজি কিবাকৈ আহিলোঁ আৰু মোৰ কালি এক্সামো আছে গুৱাহাটীত সেইটোৱে আৰু বহুত বেয়া অৱস্থা আৰু পৰিস্থিতি কেনেকুৱা এতিয়া পৰিস্থিতি এতিয়া শ্বিলঙততো বাৰু ঠিকে আছে বাট গাড়ী চাড়ীটো মানে মানুহৰ অসুবিধা হৈ আছে সেইটোৱে এতিয়া যেন আমাৰ কেইটামান ফ্ৰেণ্ড আহিছোঁ আমি এতিয়া এক্সাম আছে PG এক্সাম দিম আমি সেইটো কাৰণে বহুত অসুবিধা হৈছে ষ্টিল মই আহি পাইছোঁ আৰু বহুত মূৰ চুৰ বিষাই আছে আৰু কালিৰ আগৰ দিনা যেতিয়া সিহঁতে প্ৰটেষ্ট ওলাইছিল তেতিয়া মই মানে শ্বিলঙত মই ডক্টৰ হয় ডক্টৰ ৰাজপোদ্দাৰ মই শ্বিলঙতে পঢ়িছোঁ শ্বিলঙতে ডিউটি কৰিছোঁ তাৰপিছত মই ঘৰৰ তলৰ পৰা মই গাখীৰ আনিব গৈছোঁ তাৰপিছত সিহঁতে তেতিয়া মিছাইলটো ওলাইছিল আৰু মোক মোৰ গাড়ী নাম্বাৰটো চাইছে AS বুলি তাৰপিছত মোৰ ওপৰত এটাক কৰিছে মোৰ ইয়াতে ষ্টিচেছো পৰিছে কেইটামান 6-7টামান ষ্টিচেছো পৰিছে তাৰপিছত মই আজি কিবাকৈ আহিলোঁ আৰু মোৰ কালি এক্সামো আছে গুৱাহাটীত সেইটোৱে আৰু বহুত বেয়া অৱস্থা আৰু পৰিস্থিতি কেনেকুৱা এতিয়া পৰিস্থিতি এতিয়া শ্বিলঙততো বাৰু ঠিকে আছে বাট গাড়ী চাড়ীটো মানে মানুহৰ অসুবিধা হৈ আছে সেইটোৱে এতিয়া যেন আমাৰ কেইটামান ফ্ৰেণ্ড আহিছোঁ আমি এতিয়া এক্সাম আছে PG এক্সাম দিম আমি সেইটো কাৰণে বহুত অসুবিধা হৈছে ষ্টিল মই আহি পাইছোঁ আৰু বহুত শুনিলে আপোনালোকে চিকিৎসকজনে ভাষ্য আগবঢ়ালে সেই শিহৰণকাৰী বৰ্ণনা আগবঢ়ালে মিছিল উলিয়াইছিল মানে সেই ৰেলীটো উলিয়াইছিল সেই খাচী ষ্টুডেণ্টছ ইউনিয়ন নামৰ তথাকথিত ছাত্ৰ সংগঠনটোৱে আৰু এওঁৰ গাড়ীখন তেওঁ কৈছে তললৈ গাখীৰ নিবলৈ আহিছিলোঁ তেওঁ গাড়ীখন AS পঞ্জীয়নভুক্ত হয় মানে অসমৰ পঞ্জীয়নভুক্ত গাড়ী সেইটো চালে নাম্বাৰ প্লেটখন চালে সেই জঘন্য বৰ্বৰকেইটাই ডকাইতকেইটাই বুলি কৈছোঁ আমি বহুতে তেওঁলোকক ইতিমধ্যে ডকাইত আখ্যা দিছে আচলতে সেইবোৰ ছাত্ৰ সংগঠনৰ নামত একোটা ডকাইত আৰু সেইবোৰে বিভিন্ন সময়ত অসমৰ বাহনবোৰক ৰাতি বা আন কেতবোৰ সময়ত এই ডকাইতিও সংগঠিত কৰে যি কি নহওক শিষ্টাচাৰ নথকা সেই অভদ্ৰ নিৰ্দিষ্ট লোকবোৰৰ কথা কৈছোঁ আমি তাৰ পাছত তেওঁৰ গাড়ী নম্বৰ দেখি তেওঁক আক্ৰমণ কৰিলে কেনেধৰণে আক্ৰমণ কৰিলে বৰ্ণনাটো আপোনালোকে শুনিলে বহলাই আৰু কোনো কথা কোৱাৰ প্ৰয়োজন নাই স্বাভাৱিকতেই
যেহেতু সেই খাচী দুৰ্বৃত্তবোৰে এই মুহূৰ্তত আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো হয়তো বুজি নাপাব পাৰে, কিন্তু ইতিমধ্যে এনেকুৱা ধৰণৰ বিষয়বস্তু সন্দৰ্ভত আমি হিন্দীত আৰু ইংৰাজীতো আমাৰ সম্প্ৰচাৰবোৰ আগবঢ়াইছোঁ। আমি আশা কৰিম সেইবোৰ তেওঁলোকৰ কাণত পৰকগৈ। যি কি নহওক, আমাৰ অসমৰো বিভিন্ন লোকে ইতিমধ্যেই এই পাখণ্ডকেইটাই বুজি পোৱাকৈ নিৰ্দিষ্ট ইংৰাজী বা হিন্দী ভাষাত প্ৰয়োগ কৰি আছে। এই পাখণ্ডবোৰে বিশেষকৈ এই এনে একাংশ দুৰ্বৃত্তই এইকেইটা যিকেইটা মুখত ক'লা কাপোৰ বান্ধি আহিছিল, নিজকে কোনোবা পাশ্চাত্য দেশত থকা বুলি ভাবে, বহুত উন্নত বুলি ভাবে, কিন্তু তেওঁলোক এতিয়াও যে সেই এটা নিৰ্দিষ্ট স্তৰতে আছে সেইটো বুজি নাপায়। যি কি নহওক, এনেকুৱা আচৰণক লৈ বহু কথা উত্থাপন হৈ থাকে আৰু এইবাৰ গোটেই চূড়ান্ত পৰ্যায় অতিক্ৰম কৰি গ'ল। যি স্থানত থাকিব লাগে, যেনেধৰণে মানৱীয় আচৰণ কৰিব লাগে, তেনেধৰণৰ মানৱীয় আচৰণ এওঁলোকৰ কাৰো গাতেই নাই বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। কাৰণ সময়ে সময়ে এই ঘটনাবোৰৰ ভুক্তভোগী অসমবাসী হৈ থাকে। গাড়ী লৈ যোৱাৰ পাছত তাত কেনেধৰণৰ অত্যাচাৰৰ সন্মুখীন হয় সেইখিনি বৰ্ণনা আগবঢ়াই থাকে। একাংশ তেওঁলোকৰ মাজৰে একাংশই খুব বিভিন্ন ধৰণৰ পৰ্যটকৰ ওপৰত লুটি পুতি খোৱাৰ প্ৰৱণতা এটা ৰাখে। সুযোগ পালেই অতিৰিক্ত ধন লোৱাৰ এটা লালসা তেওঁলোকৰ মাজত থাকে বুলি অভিযোগ উত্থাপন হৈ থাকে। পৰ্যটকক যি দেশত অতিথি দেৱ ভৱ বুলি কওঁ, সেই দেশতেই অতিথিক দানৱৰ দৰে আচৰণ কৰে এই পাখণ্ড কিছুমান একাংশ পাখণ্ডৰ আচৰণক লৈ স্বাভাৱিকতে এই প্ৰশ্নবোৰ আহে। পৰ্যটন কেন্দ্ৰক নৰক সদৃশ এনে একাংশ পাখণ্ডই কৰি পেলায়। যি ৰাজ্য গোটেই পৰ্যটনৰ পৰাই খাই আছে, চলি আছে, সেই ৰাজ্যখনৰ এনে একাংশ পাখণ্ড ডকাইতৰ বাবেই বদনাম হৈ আছে বহু সময় ধৰি। আজি বহুদিন ধৰি এনেধৰণৰ ঘটনা প্ৰবাহ হৈ আছে। অতি বেয়াকৈ এইজন লোকে আঘাত পাইছে। কালি আমি ভিজুৱেল দেখুৱাইছিলোঁ, এটি কণমানি শিশু গাড়ীৰ ভিতৰত যেতিয়া আছিল, শিশুটিক আক্ৰমণ কৰা হ'ল, গাড়ীৰ গ্লাছ ভাঙি দিয়া হ'ল, সেই শিশুটিয়েও আঘাত পাইছে। এইবোৰ অত্যন্ত দুখ লগা ছবি। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে পুনৰ শনিবাৰৰ দিনটোতো প্ৰতিবাদ হ'ব। এতিয়া সাময়িকভাৱে প্ৰতিবাদ বন্ধ হৈছে আৰু যিবোৰ অন্য বিকল্প ৰাস্তাৰ কথা কোৱা হৈছে, সেই বিকল্প ৰাস্তাবোৰতো প্ৰতিবাদ হ'ব বুলি কোৱা হৈছে। অসমৰ কেব চালকসকল, আন বহু দল সংগঠনে অন্তৰৰ পৰা প্ৰতিবাদ কৰক। এই বিষয়বস্তুটোক আমাৰ প্ৰতিবাদ কৰাৰ যিহেতু অধিকাৰ, প্ৰাপ্য অধিকাৰ এই ক্ষেত্ৰতে আছে। কাৰণ প্ৰথমে গোটেই ঘটনাটোৰ সূত্ৰপাত মেঘালয়ৰ এই দুষ্ট চৰিত্ৰ লোকবোৰেই কৰিলে। ইয়াত অসমৰ একো ভুলেই নাছিল। মেঘালয়ৰ পৰা উৎপত্তি হয় প্ৰত্যেকবাৰেই, আৰু অসমত কিন্তু চাওক প্ৰতিবাদৰ অতি এটা সংযম ৰূপ আমি দেখিবলৈ পাইছোঁ। অসমৰ প্ৰতিবাদকাৰীক সংস্কাৰী বুলি আমি এইকাৰণে কৈছোঁ, কাৰণ মেঘালয়ৰ সেই দুৰ্বৃত্তকেইটাৰ তুলনাত অসমৰ এইসকল প্ৰতিবাদকাৰী বহুত সংস্কাৰী। এতিয়ালৈকে কোনো লোকক কিন্তু আক্ৰমণ কৰা নাই। সেইখিনি সংস্কাৰ অসমবাসীৰ ওচৰত আছে, কিন্তু এইবোৰ একাংশ নৰপিশাচৰূপী দানৱৰ ওচৰত সেইটো নাই, যাৰ ফলতেই কণমানি শিশুকো এৰি দিয়া নাই। এইখিনি আছিল তথ্য আপোনালোকৰ বাবে আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত আৰু তথ্য আনিবলৈ চেষ্টা কৰিম। এই সন্দৰ্ভত বিশদ বিৱৰণী আমি আপোনালোকক জনাই থাকিম। বিদায় লৈছোঁ, নমস্কাৰ।